কংগ্ৰেছৰ দিনৰ কথা মনত নাই মনত ভালে হৈছে বিজেপি নৰেন্দ্ৰ মোদী চৰকাৰখন মোৰ ভাল লাগিছে এইকাৰণে পূৰ্ব কংগ্ৰেছ চৰকাৰখনো যে আমি একেবাৰে কাম নকৰাকৈ আছিলে তেনেকুৱাও নহয় আমি কংগ্ৰেছ চৰকাৰ হোৱাটো বিচাৰোঁ কিয় বিচাৰে ঘোষণা হ'ল আগন্তুক লোকসভা নিৰ্বাচনৰ দিন 2024 লোকসভাৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বেই ইতিমধ্যে প্ৰতিটো সমষ্টিয়ে যিসমূহ প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াব তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে কিন্তু আমি আহি উপস্থিত হৈছোঁ অত্যন্ত গাম্ভীৰ্যপূৰ্ণ সমষ্টি গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজে কাক বিচাৰে কাৰ চৰকাৰ হোৱাটো বিচাৰে গুৱাহাটী লোকসভা সমষ্টিৰ ভোটাৰে নৰেন্দ্ৰ মোদী কিয় বিচাৰে নৰেন্দ্ৰ মোদীৰ চৰকাৰখন মোৰ ভাল লাগিছে এইকাৰণে বিজেপি চৰকাৰ ভাল লাগিছে কিয় ভাল লাগিছে যদি এটা কাৰণ আমাৰ দৰ্শকক কৈ দিয়ে কাৰণ আগন্তুক লোকসভা নিৰ্বাচন আহি আছে আজি নিৰ্বাচনৰ দিনো ঘোষণা কৰিছে গতিকে জনতাই কি বিচাৰে সেয়া হয়তো জনপ্ৰতিনিধিয়েও জনাটো প্ৰয়োজন কিছু সময়ত নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ দিনত জনসাধাৰণৰ বহুত কাম হৈছে এইকাৰণে গুৱাহাটীৰ আপুনি কোনটো সমষ্টি আমাৰ নুনমাটিত থাকোঁ আচ্ছা আপুনি গুৱাহাটী সমষ্টিত ভোট দিব দুগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ আৰু বিজেপিৰ বিজুলী কলিতা মেধি আপুনি বাৰু দুয়োগৰাকীকে চিনি পায়নে বিজুলী কলিতা মেধিক চিনি পাওঁ মীৰা বৰঠাকুৰক চিনি নাপায় নাপাওঁ আজিলৈকে লগো পোৱা নাই নে দেখাও পোৱা নাই মই আচলতে তেনেকৈ বাহিৰত বেছি ঘূৰা ফুৰা নকৰোঁ দেখিছোঁ যদিও নাজানো মানে আপুনি চিনি পায় বিজুলী কলিতা মেধি হয় বিজেপি চৰকাৰকে বিচাৰোঁ কিয় বিচাৰে বিজেপি চৰকাৰ বিজেপি চৰকাৰে মানে ভাল কাম কৰিছে যে সেইকাৰণে বিজুলী কলিতা মেধি আৰু এফালে মীৰা বৰঠাকুৰ কলিতা মেধিক চিনি পাওঁ আমি কংগ্ৰেছ চৰকাৰ হোৱাটো বিচাৰোঁ কিয় বিচাৰে একচুৱেলি এতিয়া যিটো ছিষ্টেমত এতিয়া ধৰক অসমখন ডমিনেট কৰিবলৈ গৈ আছে সেইটো কাৰণে আমি সম্পূৰ্ণ ফুলি মানে কংগ্ৰেছ চৰকাৰ পালে ধৰক কিবা এটা আমাৰ সমাজখন হেৰি সকাহ পাব বুলি আমি চিন্তা কৰিছোঁ আপুনি কোনটো সমষ্টিৰ পৰা ভোট দিব আমি হেৰি লোকসভা সমষ্টি হেৰি যোৰহাট মাজুলী গতিকে খুব চৰ্চাত আছে যোৰহাট সমষ্টি কাক বিচাৰে আমি এইটো হেৰি গৌৰৱ গগৈ বিচাৰোঁ হয় আনফালে যদি কওঁ যে গুৱাহাটী লোকসভা সমষ্টিত মহিলা দুগৰাকী প্ৰক্ষেপ কৰা হৈছে বিজুলী কলিতা মেধি আৰু মীৰা বৰঠাকুৰ আপুনি কাক জানে মীৰা বৰঠাকুৰক ভালকৈ জানো হয় হয় বিজুলী কলিতা মেধিক চিনি নাপায় তাইক অলপ জানো কিন্তু ধৰক মীৰা বৰঠাকুৰে যেনেকৈ ধৰক আমাৰ হেৰি সমস্যাৰ বিষয়ে ডিফেন্স যি কথাবোৰ কয় এইটোৰ কাৰণে বেছি তাইক বেছি ছাপৰ্ট কৰোঁ আমিতো হেৰি বিচাৰিছোঁ কংগ্ৰেছে বিচাৰি আছোঁ কিয় বিচাৰিছা কংগ্ৰেছ নহয় আমি এনেই বিচাৰি আছোঁ যাতে কংগ্ৰেছ থাকিলে আমাৰ চবেই ভাল মানে ৰাহুল গান্ধীক বিচাৰিছে নে নৰেন্দ্ৰ ৰাহুল গান্ধীক বিচাৰিছোঁ মানে কংগ্ৰেছত যি আছে মই সেইটোৱে বিচাৰি আছোঁ এতিয়া ক'ব নোৱাৰোঁ অলপ চিক্ৰেট আৰু অকণমান আচলতে আমাক ষ্টাডিও লাগে আমি ধৰক বেলেগে কৈছে সেইটো শুনি পেলাই দিবলৈ যাওঁ ডেফিনেটলি অলপ এৱাৰনেছ লাগে কম হৈ আছে মই পাৰ্চনেলিও ভাবিছোঁ মোৰ এৱাৰনেছ কম হৈ আছে তো ডেফিনেটলি অলপ চাম ষ্টাডি কৰিম বৰ্তমান বিজেপি চৰকাৰে বিচাৰোঁ আগত নিৰ্বাচনৰ সময় অলপমান হেৰি হৈছে ডেভেলপমেণ্ট হৈছে গতিকে বিজেপি চৰকাৰে বিচাৰোঁ আগত বিজেপি চৰকাৰ বিচাৰে এইটো আগতে আছিলে এতিয়াও মানে সেইটোৱে বিচাৰোঁ দুয়োগৰাকী জানো এনে জনাত বিজুলী বাইদেউ মানে পুৰণা বিজেপিয়ে হয় আগৰে জানো বাৰু ভালে হৈছে বিজেপিৰ চৰকাৰখনৰ কাম কাজ সন্তুষ্ট নে আগত কৰি যোৱা কংগ্ৰেছৰ কাম কাজত সন্তুষ্ট আগৰ কিনা পাহৰিয়ে গৈছোঁ এতিয়া বৰ্তমানটো গোটেই অসন্তুষ্ট নহয় আৰু কিছু কাম কৰিছে কংগ্ৰেছৰ দিনৰ কথা মনত নাই এতিয়া আগত যিহেতু ইলেকশ্যন আহিছে আপুনি কাৰ চৰকাৰ বিচাৰিব কংগ্ৰেছৰ নে বিজেপিৰ মই অলপ পৰিৱৰ্তন হোৱাটো বিচাৰোঁ পৰিৱৰ্তন হ'ব লাগে তাৰ ওপৰত আপোনালোকে যিহেতু আপোনাৰ বয়সটো দেখি মই সুধিছোঁ যে আপুনি বহু বছৰৰ পৰা ভোট দি আহিছে আপোনালোকে চৰকাৰ সলনি উত্থান পতন প্ৰতিটো বস্তু দেখিছে গতিকে এতিয়া কাক বিচাৰে যে কোনে চৰকাৰ সলনি কৰিব বুলি পাৰিব পাৰে বুলি ভাবে সলনি কৰিব পৰা চৰকাৰৰ এতিয়া নাইয়ে কোনো আছে বিজেপিৰেও আছে মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মা তেওঁ কাম কৰোঁতে বেয়া লগা নাই কিন্তু চৰকাৰৰ কৰিব পৰা দ্বিতীয় ইমান ভাল ব্যক্তি ওলোৱাই নাই হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে নাই বেয়া হ'লেও উপায় নাই আৰু বৰ্তমান বিজেপি চৰকাৰখনে যিখিনি কাম কৰিছে সেইখিনিত আমি কিছু ক্ষেত্ৰত সন্তুষ্ট আৰু পূৰ্ব কংগ্ৰেছ চৰকাৰখনেও যে আমি একেবাৰে কাম নকৰাকৈ আছিলে তেনেকুৱাও নহয় গতিকে আমি তুলনামূলকভাৱে বিজেপি চৰকাৰখনে যথেষ্টখিনি উন্নত বৰ্তমান কৰিছে গতিকে চৰকাৰ বিজেপিয়ে হোৱাটো বিচাৰোঁ কিন্তু চৰকাৰখন হোৱাৰ লগতে আমি বিজেপি চৰকাৰখনৰ নতুনকৈ যদি গঠন হয় আমি এটাই অনুৰোধ কৰিম যাতে অসমখনক বচাই পেলাই যাতে বাকী কামখিনি কৰিব পাৰে সেইটো কামনা কৰিছোঁ গতিকে বিজেপি চৰকাৰ হোৱাটো আমি কামনা কৰিছোঁ মই চৰকাৰ এতিয়া বৰ্তমান আমাৰ হেমন্ত বিজেপি চৰকাৰখন বিচাৰে মই বিজেপি চৰকাৰখনেই বিচাৰোঁ কাৰণ তেওঁলোকে ভাল কাম কৰিছে
বহুতখিনি কাম কৰিছে মানে ৰাস্তা ঘাট কংগ্ৰেছ চৰকাৰখন কিয় নিবিচাৰে এতিয়া সেইখন আমি বিচৰা নাই এতিয়া বৰ্তমান এওঁলোকে ভাল কাম কৰিছে সেইকাৰণে আমি এইটো বিচাৰিছোঁ আৰু এতিয়া ৰাস্তা ঘাট বৰ ধুনীয়া কৰিছে ছাৰ যোনে আহিছে নৰেন্দ্ৰ মোদী আমি চবৰে মুখে মুখে পাওঁ কাৰণ এই বহুত জ্ঞানী মানুহ হয় সেইকাৰণে আমি ভাবোঁ যে ছাৰক জিতাটো আৰু 5 বছৰমান তাক ৰখাটো মানে ভাল হ'ব পাৰে কাৰণ মোৰ মনৰ বিবেক এটা কৈছোঁ বা ৰাইজৰ কথা এইটো ক'ব নোৱাৰোঁ এইটো মনৰ বিবেক মোৰ বিবেকটো কৈছোঁ কাৰণ এই মানুহজন আহি কেনে কিমান চেঞ্জ কৰি দিছে আমাৰ অসমত এতিয়া চাওক ঘৰে ঘৰে পানীৰ সুবিধা দিছে ছাৰ অহাৰ পিছত ৰাস্তা কাটি কেনে কিমান ৰাস্তা হৈ আছে ব্ৰিজৰ কাম হৈ আছে অথচ ছাৰো পইচা চেঞ্জ কৰি দি কেনে আৰু বহুত চৰকাৰী চাকৰিৰ কাৰণে আবেদন কৰি আছে